আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। এটা টপিক হৈছে পেঞ্চনৰ ক্ষেত্ৰত এতিয়া এটা বৃহৎ পৰিৱৰ্তন অনা হৈছে। এখন চাৰ্কুলাৰ ইতিমধ্যে প্ৰকাশিত কৰা হৈছে। এই চাৰ্কুলাৰত পেঞ্চনৰ নিয়মৰ ক্ষেত্ৰত এটা যথেষ্ট পৰিৱৰ্তন অনা হৈছে। গোটেইখিনি কথা আমি চাৰ্কুলাৰখনত কি আছে গোটেইখিনি কথা চাম। আৰু এটা পইণ্ট হৈছে টপিক হৈছে যে দৰমহা আৰু পেঞ্চন কেতিয়াকৈ হ'ব মে' মাহৰ, সেই কথাও আমাৰ তাত আহি আছে। কাৰণ ঈদৰ আগত দৰমহা হ'ব নেকি বা পেঞ্চন হ'ব নেকি এই ক্ষেত্ৰতো কুৱেশ্যন আহিছে। তো সেই টপিকটো আমি ইয়াতে ইনক্লুশ্যন কৰিছোঁ। এতিয়া আহক আমি প্ৰথম টপিকটো লৈছোঁ যে পেঞ্চন আৰু দৰমহা কেতিয়াকৈ হ'ব। মে' মাহৰ পেঞ্চন আৰু দৰমহা ক'ব গ'লে দৰমহাখিনি 1 তাৰিখৰ পিছত হ'ব। অৰ্থাৎ মে' মাহৰ দৰমহা জুনৰ 1 তাৰিখৰ পিছত আপোনালোকে পাব, কিন্তু তাৰ আগত ঈদৰ আগত পোৱাৰ সম্ভাৱনা নাই দৰমহা। আৰু পেঞ্চনৰ যদি কথা কওঁ তেতিয়াহ'লে বহুতো ডিপাৰ্টমেণ্টৰ ইতিমধ্যে বিল ছাবমিশ্যন কৰা হৈছে ট্ৰেজাৰীত, আৰু সেই গতিকে আপোনালোকৰ পেঞ্চনখিনি ঈদৰ আগত বহুতো ডিপাৰ্টমেণ্টৰ হ'ব, কিন্তু কিছুমান ডিপাৰ্টমেণ্টৰ অকণমান লেট হ'ব পাৰে। এতিয়া আহিলোঁ আমি দ্বিতীয় টপিকটোৰ ক্ষেত্ৰত। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি PFRDA এতিয়া নতুন এটা নিয়ম উলিয়াইছে NPS ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে। অৰ্থাৎ নেশ্যনেল পেঞ্চন ছিষ্টেমত যিসকল কৰ্মচাৰী পেঞ্চনাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত এটা নতুন সুবিধা আনিছে, যাক কোৱা হৈছে ৰিটায়াৰমেণ্ট ইনকাম স্কিম বুলি, অৰ্থাৎ RIS, আৰু ড্ৰডাউন অপশ্যনছ এটা আনিছে। তো এইখিনি কথা আমি সহজতে জানিবলৈ চেষ্টা কৰিম। অৱসৰৰ পিছত NPS ছাবস্ক্ৰাইবাৰসকলে নিজৰ পেঞ্চনৰ টকা কেনেকৈ উঠাব সেই ক্ষেত্ৰত এতিয়া অধিক ফ্লেক্সিবিলিটি অনা হৈছে। আগতে নিয়ম আছিলে যে NPSৰ এটা টকা, এটা নিৰ্দিষ্ট অংশ এনিউইটি মাহেকীয়া পেঞ্চন প্লেন কিনিবলৈ বাধ্যতামূলক আছিল। এতিয়াও সেইটো থাকিব, কিন্তু বাকী টকা একেলগে লামচাম হিচাপে উঠাব পাৰিছিল। এতিয়া সেই ক্ষেত্ৰত ফ্লেক্সিবিলিটি অনা হৈছে। উদাহৰণ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম। যদি কাৰোবাৰ কৰ্পাছত 1 কোটি টকা আছে, 1 crore rupees যদি কোনোবা এজনৰ আছে, তেতিয়াহ'লে তেওঁ 40% এনুইটিত লগাব লাগিব, কিন্তু বাকী যিটো 60% থাকিব সেইটো আগতে একেলগে উঠাব লাগিছিল আগৰ নিয়ম মতে। এতিয়া এই ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিছিল যে বহু মানুহে একেলগে সকলো টকা উঠাব বিচৰা নাছিল, অৰ্থাৎ 60% টকাটো একেলগে উঠাব বিচৰা নাছিল। তেওঁলোকে বিচাৰিছিল যে নিয়মিত ইনকাম আহক বা টকা ইনভেষ্ট হৈ থাকক। এতিয়া সলনি কি কৰা হৈছে আচলতে? এতিয়া সলনি কৰা হৈছে যে PFRDA এতিয়া অনুমতি দিছে যে ফেজ উইথড্ৰয়েল বা ড্ৰডাউন কৰিব পাৰিব। অৰ্থাৎ এতিয়া ৰিটায়াৰমেণ্ট পোৱা মানুহসকলে সকলোখিনি টকা, অৰ্থাৎ 60% যিটো টকা, সেই টকাটো একেলগে নুঠাই লাহে লাহে উঠাব পাৰিব। মানে মাহেকীয়া ছিষ্টেমত বা 3 মাহৰ মূৰে মূৰে বা বছৰি, তেনেকৈ তেওঁলোকে এতিয়া উঠাব পাৰিব পইচাটো। ইয়াতে লাভ কি হ'ব? যি টকা NPSৰ ভিতৰত থাকিব সেই টকা ইনভেষ্ট হৈ থাকিব আৰু ভৱিষ্যতে বৃদ্ধি পোৱাৰ সুযোগ থাকিব। ফলত পেঞ্চনাৰসকলৰ নিয়মিত ইনকামটো বাঢ়িব, অধিক ফ্লেক্সিবিলিটি থাকিব, মাৰ্কেট গ্ৰ'থৰ সুবিধা থাকিব আৰু ভাল ৰিটায়াৰমেণ্ট প্লেনিং এটা হ'ব। তাৰপিছত এনিউইটি ৰুলৰ বিষয়ে ইয়াতে গুৰুত্বপূৰ্ণ কথা কৈছে যে নটিফিকেশ্যনত স্পষ্টকৈ কৈছে এই ড্ৰডাউন অপশ্যন মেণ্ডেটৰী এনিউইটি সলনি নকৰে। যিটো মই ক'লোঁ, যিটো 20% বা 40% যিটো টকা জমা থাকিব লাগে আৰু সেইটো 40% থাকিব লাগে মষ্ট প্ৰবেবলি, সেই 40% টকাটো আপোনালোকৰ বাধ্যতামূলকভাৱে সেইটো জমা থাকিবই। কিন্তু কেৱল উইথড্ৰ কৰিব পাৰিব 60%ৰ টকাটো লাহে লাহে, যিটো অলৰেডি কোৱা হ'ল। আৰু এই সুবিধাখিনি গভৰ্ণমেণ্ট এমপ্লয়িজ, প্ৰাইভেট ছেক্টৰ NPS ছাবস্ক্ৰাইবাৰসকলে আৰু সকলো নন গভৰ্ণমেণ্ট ছাবস্ক্ৰাইবাৰ NGSৰ বাবে থাকিব। কিমান বয়সলৈকে উঠাব পাৰিব এই পইচাটো? ছাবস্ক্ৰাইবাৰসকলে পেৰিয়ডিক উইথড্ৰয়েল কৰি থাকিব পাৰিব, বয়স 85 ইয়াৰ্ছলৈকে পাৰিব। তো দেখিবলৈ পালে আপোনালোকে, এতিয়া আমি কথাখিনি বুজাই দিলোঁ। ইনভেষ্ট যদি 1 crore টকা হয়, 1 crore rupees, 40 lakhs এনুইটিত মেণ্ডেটৰী হ'ব, 60 lakhs ইনভেষ্ট হৈ থাকিব। এতিয়া 60 lakhs মানুহে একেলগে নুঠাই তেওঁ বাছি ল'ব পাৰিব যে মাহেকীয়াকৈ 50,000 টকা বা কোৱাৰ্টাৰলি ইনকাম ল'ব নে তেওঁ বছৰি উইথড্ৰ কৰিব। তেনেকৈ তেওঁ এতিয়া উইথড্ৰ কৰিব পাৰিব এই 60 lakhs টকাটো। আৰু 60 lakhs টকাটোৰ যদি আপোনালোকে
50,000 টকাকৈ যদি মাহিলী লৈ থাকে তেতিয়াহ'লে বাকী যিখিনি পইচা থাকিল সেইখিনি ইনভেষ্ট হৈ থাকিব আৰু সেই ইনভেষ্ট হোৱা টকাখিনিৰ পৰা আপোনালোকে বেছিকৈ মাৰ্কেটৰ যিমানখিনি মাৰ্কেট গ্ৰ' হয় সেই মাৰ্কেটৰ ওপৰত যিহেতু NPS-ৰ পইচাটো আহে তেনেকৈ আপোনালোকৰ পইচাটো আহিব, ইনভেষ্ট হৈ থাকিব। এতিয়া এই যিটো নিয়ম কৰিলে এই নিয়মৰ ফলত আপোনালোকৰ কি হ'ল যে এইটো ফ্লেক্সিবিলিটি আহি গ'ল আৰু পেঞ্চন ফ্ৰেণ্ডলি হ'ল